নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন NDA চৰকাৰৰ যি বাজেট, কেন্দ্ৰীয় বাজেটে মোনাবাৰী প্ৰতাপগড় চাহ বাগিচাৰ পৰাই চাহ পৰ্যটনস্থলী বিশ্বৰ এক উল্লেখযোগ্য চাহ পৰ্যটকস্থলী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ কাৰণে এই বাজেটে সুযোগ দিলে। আজি সমগ্ৰ বাজেটত এটা কথা স্পষ্ট কৰিছে যে অসমৰ 250টা পৰ্যটন ক্ষেত্ৰক উদগনি দিবৰ কাৰণে এইখন বাজেটে এক স্পষ্ট এক ইংগিত দিছে আৰু এইখন বাজেটে এক পুঁজি নিৰ্ধাৰণ কৰিছে। আৰু আপোনালোকে জানে যে বিশ্বৰ যি পৰ্যটনৰ মানচিত্ৰ, এই পৰ্যটনৰ মানচিত্ৰখনত অসমৰ চাহ পৰ্যটন এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে আৰু ইতিমধ্যে স্বীকৃতি পাইছে। গতিকে এইখন বাজেটে সমগ্ৰ ভাৰতবৰ্ষৰ সকলো অঞ্চলকে চুই যাব পৰা এক ব্যৱস্থা কৰিছে আৰু এইখন বাজেটৰ যি সুফল, এই সুফল বিশ্বনাথবাসী ৰাইজেও পাবৰ কাৰণে সক্ষম হৈছে আৰু ভৱিষ্যতৰ দিনত পাবৰ কাৰণে সক্ষম হ'ব। গতিকে বাজেটখনে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিশেষত আমাৰ নামৰূপ ফাৰ্টিলাইজাৰত 12.7 লাখ মেট্ৰিক টনৰ যি নতুন প্ৰডাকশ্যনৰ ইউনিট স্থাপন কৰিবৰ কাৰণে যি সিদ্ধান্ত লৈছে, এইখন বাজেটে আমাৰ মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট এণ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজন ডনাৰ মিনিষ্ট্ৰীক এক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে 5,915 কোটি টকা আবণ্টন দিছে, যিটো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ আবণ্টন আৰু 47% পূৰ্বৰ যিটো ফিস্কেল এল'কেশ্যন আছিলে তাতকৈ অধিক 47% অধিক হৈছে। গতিকে অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ হাতত লৈছে এইখন বাজেটে মধ্যবিত্তসকলক চুই যাব পৰাকৈ 12 লাখ টকাৰ পৰ্যন্ত, সৰ্বমুঠ 12 লাখ টকা পৰ্যন্ত যিসকলৰ আয় হয় তেওঁলোকে ইনকম টেক্স তেওঁলোকৰ কাৰণে ৰেহাই দিছে। এইখন বাজেটে যিসকল শ্ৰমিক আছে তেওঁলোকক 2 লাখ পৰ্যন্ত মৃত্যু বা এক্সিডেণ্টেল বেনিফিটৰ কাৰণে এইখন বাজেটে শ্ৰমিক পৰ্টেলৰ শিতানত ব্যৱস্থা লৈছে। এইখন বাজেটে সামগ্ৰিকভাৱে যিসকলে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী তেওঁলোকক ৰেহাই দিবৰ কাৰণে, সকাহ দিবৰ কাৰণে আৰু তেওঁলোকক যাতে এম্পাৱাৰ কৰিব পাৰে, অৰ্থাৎ তেওঁলোকৰ যাতে উদ্যোগিক ক্ষেত্ৰখনত তেওঁলোক যাতে অধিক সক্ৰিয় হ'ব পাৰে, তাৰ কাৰণে এইখন বাজেটে লক্ষ্য নিৰ্ধাৰণ কৰিছে। এইখন বাজেটে আপুনি যদি এটা কথা চায় তেতিয়াহ'লে দেখা পাব যে এইখন বাজেটৰ সৰ্বসাধাৰণ জনসাধাৰণৰ কাৰণে, বৃদ্ধজনৰ কাৰণেও, আমাৰ যিসকল পেঞ্চনাৰসকল তেওঁলোকৰ কাৰণেও এইখন বাজেটে ব্যৱস্থা লৈছে। এইখন বাজেটে আপুনি যদি চায় যিসকল ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট যাৰ 50,000 পূৰ্বে 50,000ৰ ওপৰত আছিলে তেওঁলোকে 10%কৈ ইণ্টাৰেষ্ট দিব লগা হৈছিলে, এতিয়া সেই পৰিমাণ 1 লাখলৈকে বঢ়াই দিলে।